নমস্কাৰ সকলোকে লাৰ্নিং কিউবলৈ স্বাগতম জনাইছো আমি বিএড এন্ট্ৰেন্সৰ প্ৰস্তুতি আৰম্ভ কৰিছো আৰু আজি এডুকেশ্যনৰ দুটা সৰু সৰু টপিক লৈ আহিছো সেয়া হৈছে এছএছএ বা সৰ্বশিক্ষা অভিযান আৰু লগতে আৰএমএছএ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আজিৰ ক্লাছটো আৰম্ভ কৰিবলৈ লৈছো আৰম্ভ কৰাৰ আগত বহুতে হয়তো গম পাইছা যে লাৰ্নিং কিউবে পাব্লিছ কৰি উলিয়াইছে এখন মাষ্টাৰ গাইড বুক ফৰ বিএড এন্ট্ৰেন্স 2026 গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি অসমৰ যিমানকেইখন ইউনিভাৰ্চিটি আছে তাৰে সিলেবাস সাঙুৰি এখন কম্প্ৰিহেনসিভ বুক কম্প্ৰিহেনসিভ এখন পাব্লিছ কৰি উলিওৱা হৈছে তাত কনসেপ্ট প্লাস এমসিকিউ থাকিব ই বুক আকাৰে তোমালোকে পাৰচেজ কৰিব পাৰিবা এখন স্ক্ৰিনত যেটো নাম্বাৰ দিয়া আছে তাত হোৱাটসএপ কৰিবা 149 रुपीजত 300 প্লাস 300 প্লাস পেজৰ এই গাইড বুকখন তোমালোকে লাভ কৰিব পাৰিবা ঠিক আছে বাকি আমি আজিৰ ক্লাছলৈকে উভতি গৈছো এখন আমাৰ মাষ্টাৰ গাইড বুক ফৰ বিএড এন্ট্ৰেন্স 2026 অকনমান মই টপিক খিনি দেখুৱাই দিছো কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন টিচিং এপ্টিটিউড এণ্ড এথিক্স মেথছ ৰিজনিং ইংলিছ জেনাৰেল এৱাৰনেছ কাৰেন্ট এফেয়াৰ্স গোটেইখিনি এই গাইড বুকখনত থাকিব ঠিক আছে যি নহওক ঘূৰি গৈছো আজি আমাৰ মূল টপিকলৈকে আমাৰ আজি টপিক হৈছে সৰ্বশিক্ষা অভিযান বা এছএছএ পৰীক্ষাত কি প্ৰশ্ন আহিব আমি চাই যাম ধুনীয়াকে তো প্ৰথম কথা যে এছএছএ আছিল কি হয় এছএছএ কিয় আহিল এই মিশনটো কিয় আহিল আমি ইয়াৰ আগতেও এটা ক্লাছ আনিছিলো ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যনৰ ওপৰত তাৰ মানে এলিমেন্টাৰী এডুকেশ্যন দেশৰ প্ৰত্যেকে পাব লাগে দেশৰ কোনা কোনালৈকে বুলি যে কয় কোনে কোনে তাক পहुंचना সকলোৱে পাব লাগে সকলোৰ কাৰণে এক্সেসিবল হ'ব লাগে সকলোৱে নিজৰ গাঁৱতে এখন এলিমেন্টাৰী স্কুল এখন পাব লাগে তাত পঢ়াৰ সুবিধা লাভ কৰিব বাট সেই গোলটো এচিভ কেনেকে কৰিব আমি চাইছিলো সেই গোলটো এচিভ কৰাৰ আগত কাৰণে অপাৰেশন ব্ল্যাকবোৰ্ড আহিছিল 1987 ত আমি চাইছিলো ডিপিইপি আহিছিল কেতিয়া 1994 ত ঠিক সেই ধৰণে আৰু বহল ভিত্তিত আৰু এটা ডাঙৰ মিশন আনা হল সেই মিশনটো হৈছে সৰ্বশিক্ষা অভিযান এছএছএ কেতিয়া আনিছে 2001 চনত সো প্ৰথম প্ৰশ্ন এটো কৰিব পাৰে যে এছএছএ লঞ্চ কেতিয়া কৰা হৈছিল এছএছএ লঞ্চ কৰা হৈছিল আমাৰ 2001 চনত এছএছএ was launched in the year 2001 যেতিয়া লঞ্চ কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী এছএছএ লঞ্চ কৰাৰ সময়ত আমি গম পালো প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী আৰু এছএছএৰ প্ৰাইমাৰী এইম কি আছিল অবজেক্টিভ কি আছিল কিয় লঞ্চ কৰিছিল টু এচিভ ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যন যে দেশৰ প্ৰত্যেকজন শিশুৱে এডুকেশ্যন এলিমেন্টাৰী এডুকেশ্যন লাভ কৰিব লাগে দেশৰ কোনা কোনালৈকে এলিমেন্টাৰী এডুকেশ্যন যাব লাগে বা যাব কেনেকে এটা মিশন লাগিল সৰ্বশিক্ষা অভিযান এই মিশনটোৰ জৰিয়তে দেশৰ কোনা কোনালৈকে এলিমেন্টাৰী এডুকেশ্যন যাব গম পালো যেহেতু এলিমেন্টাৰী এডুকেশ্যনৰ কথা কৈছো গতিকে এছএছএ কাক সাঙুৰি লয় 6 ৰ পৰা 14 বছৰ বয়সৰ শিশুসকলক এছএছএ সাঙুৰি ল'ব ক্লাছ হিচাপে যদি আমি চাব যাওঁ ক্লাছ 1 ৰ পৰা 8 লৈকে শিশুসকলক এছএছএ মিশনখনে সাঙুৰি লয় যেতিয়া এছএছএ মিশনখন লঞ্চ হৈছিল কোনটো মিনিষ্ট্ৰীৰ আন্ডাৰত লঞ্চ হৈছিল এছএছএ লঞ্চ হৈছিল মিনিষ্ট্ৰী অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট আগত যেটো এডুকেশ্যন মিনিষ্ট্ৰী আছিল তাক সেন্ট্ৰেলত হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট মিনিষ্ট্ৰী বুলি কোৱা হৈছিল এমএইচআৰডি বুলি কোৱা হৈছিল বৰ্তমান তাৰ নাম সলাই ফেলে মিনিষ্ট্ৰী অফ এডুকেশ্যন কৰিছে সিম্পল কৰিছে সো সেই এমএইচআৰডিৰ আন্ডাৰতে এছএছএ লঞ্চ কৰা হৈছিল বুজি পালো আমি এছএছএৰ ব্যাকগ্ৰাউণ্ড তাৰ লগতে আৰু কিছু কথা যদি আমি মনত পেলাও আগৰ ক্লাছসমূহতো আমি আলোচনা কৰিছো যে ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যনৰ কাৰণে প্ৰথমতে আমাৰ কি আছিল আৰ্টিকল 45 আছিল ডিপিএসপি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ডিপিএসপিত কৈ গৈছে যে 14 বছৰলৈকে শিশুৱে ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন পাব লাগে কিন্তু নাপালেও আমি ডিপিএসপিৰ বস্তুবিলাক কোৰ্টলৈকে লৈ যাব নোৱাৰো তাৰ কাৰণে কি কৰা হল আমি পঢ়িছিলো 86th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 2002 তাৰ কাৰণে কি আনা হল 86 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 2002 এই একখনে কি কৰিলে আমি পঢ়িছো এই একখনে এডুকেশ্যন এটা ফান্ডামেন্টাল ৰাইট বনাই দিলে ৰাইট টু এডুকেশ্যনক কি কৰিলে এটা ফান্ডামেন্টাল ৰাইট দিলে কেনেকে দিলে বাই ইনসাৰ্টিং আৰ্টিকল 21A ঠিক আছে সো এই 86th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 2002 কি কৰিলে এই একখনে আৰ্টিকল 21A ইনসাৰ্ট কৰিলে
সংবিধানৰ ভিতৰত আৰ্টিকল 21 এ কি কৰিলে আকৌ এডুকেশ্যনক এটা ফাণ্ডামেণ্টেল ৰাইট হিচাপে ঘোষণা কৰিলে যে 6 পৰা 14 বছৰলৈকে শিশুসকলে ফ্ৰী এণ্ড কম্পালসৰী এডুকেশ্যন পাবই লাগিব সেইখিনি কথা কোৱা হ'ল পাবই লাগিব বুলিতো কৈ দিলে পাৰ্লিয়ামেণ্টত বহি দিল্লীত বহি বাট প্ৰেক্টিকেলি গ্ৰাউণ্ড লেভেলত গ্ৰাছৰুট লেভেলত প্ৰত্যেকখন জিলাত প্ৰত্যেকখন গাঁৱত কেনেকে যাব এডুকেশ্যনটো তাৰ কাৰণে এগেইন মিছন এটা লাগে মিছন ইতিমধ্যে আমাৰ লঞ্চ হৈ আছিল 2001 চনত মিছনটো আছিল আমাৰ সৰ্বশিক্ষা অভিযান সৰ্বশিক্ষা অভিযানে কি হৈ গ'ল এটা টুল হৈ গ'ল যিটোৰ জৰিয়তে সেই ৰাইট টু এডুকেশ্যন যে এটা ফাণ্ডামেণ্টেল ৰাইট সেই বস্তুটো আমি দেশৰ প্ৰত্যেকজন নাগৰিকক প্ৰত্যেকজন শিশুক কেনেকে দিম থ্ৰু সৰ্বশিক্ষা অভিযান সৰ্বশিক্ষা অভিযানৰ জৰিয়তে আমি সেই বস্তুটো দেশৰ প্ৰত্যেকখন গাঁৱলৈকে লৈ যাম বুজি পালো তাৰ পিছত আকৌ কি হ'ল তাৰ পিছত ইতিমধ্যে আমি পঢ়িছো যে আৰটি এক্টখন আহিল আমাৰ ৰাইট টু এডুকেশ্যন এক্ট 2009 ফুল ফৰ্মটোৰ বিষয়ে আমি পঢ়িছিলো যে ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালসৰী এডুকেশ্যন এক্ট আৰটি এক্টখনৰ ফুল ফৰ্মটো এইটো আছিল আমি পঢ়িছো 1 এপ্ৰিলৰ পৰা ইমপ্লিমেণ্ট কৰা হৈছিল সো যেতিয়া এই এক্টখন আহিল এক্টখন আনিলে দিল্লী পাৰ্লিয়ামেণ্টত বহি লোকসভাত বহি কেনে এক পাছ কৰি দিলে প্ৰেসিডেন্টে সাইন কৰি দিলে সেই একেই কথা গ্ৰাছৰুট লেভেলত কোনে লৈ যাব এছএছএ লৈ যাব এছএছএ এনেকুৱা এটা মিছন যোনে এই ৰাইট টু এক্ট বা ফাণ্ডামেণ্টেল ৰাইট এইবিলাকৰ ইমপ্লিমেণ্টেশ্যনত সহায় কৰিল সো যেতিয়া আৰটি এক্টখন আহিল আৰটি এক্টখনক আৰু এছএছএক দুইটা একলগ কৰি দিয়া হ'ল আৰটি এক্টৰ প্ৰভিজন বিলাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে এছএছএৰ সহায় লোৱা হ'ল সেই কাৰণে কোৱা হৈছে যে আফটাৰ দ্য এনফোৰ্সমেন্ট অফ আৰটি এক্ট SSA become the principal program for implementing its provisions across the country. So RTE এখন implement হোৱাৰ পিছত SSA সেই মেইন টুল হৈ গ'ল সেই প্ৰিন্সিপাল প্ৰগ্ৰামটো হৈ গ'ল যাৰ জৰিয়তে দেশলৈকে তাৰ প্ৰভিজনছ বিলাক লৈ যোৱা হ'ব এতিয়া আমি চাম যে SSA ৰ কি প্ৰভিজনছ বিলাক কি আছিল বা কি ফিচাৰ্ছ বিলাক কি আছিল SSA কিয় বেলেগ আছিল বাকি কেইখন এক্টতকে বা বাকি মিছনবোৰতকে কোনটো পইণ্টত SSA বেলেগ আছিল প্ৰথমটো হৈছে ডিসেন্ট্ৰেলাইজ প্ল্যানিং সো এছএছএ যদি আমি চাও কেনেকে চলে এছএছএত কি থাকে ডিস্ট্ৰিক্ট ওয়াইজ বেলেগ বেলেগ প্ল্যানিং হয় আকৌ ডিস্ট্ৰিক্টৰ ভিতৰত ক্লাষ্টাৰ ওয়াইজ ব্লক ওয়াইজ বেলেগ বেলেগ প্ল্যানিং হয় সো এজন মানুহে দিল্লীত বহি গোটেইখিনি প্ল্যানিং নকৰে সো সেই কাৰণে এছএছএৰ এপ্ৰোচটো ডিসেন্ট্ৰেলাইজ আছিল ডিস্ট্ৰিক্টখনৰ কি নিড আছে সেই ব্লক বা সেই ক্লাষ্টাৰটোৰ কি পাৰ্টিকুলাৰ নিড আছে সেই হিচাপে এছএছএ প্ল্যানিং বিলাক কৰিছিল ঠিক আছে ইট অলসো ইনক্লুডেড ব্লক এণ্ড ক্লাষ্টাৰ লেভেল প্ল্যানিং কমিউনিটি পাৰ্টিচিপেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল স্কুলখনক কমিউনিটিৰ লগত লিংক কৰাইছিল স্কুল মেনেজমেন্ট কমিটিৰ কথা আমি কওঁ স্কুল মেনেজমেন্ট কমিটিত কমিউনিটি মেম্বাৰসকল স্কুল মেনেজমেন্ট কমিটিৰ মেম্বাৰ আছিল এইবিলাক আছিল এছএছএৰ কি ফিচাৰ্ছ যৰ পৰা আহিব পাৰে প্ৰশ্ন এছএছএৰ স্কুল মেনেজমেন্ট কমিটিৰ কথা কয় এছএমচিৰ কথা কয় সো ইয়াত কোন থাকিব পেৰেণ্টছ বা লোকেল কমিউনিটি মেম্বাৰ্ছ বিলাক থাকিব ঠিক আছে These committees were responsible for monitoring school functions, preparing school development plans. ঠিক আছে বেসিক্যালি ধৰিব পাৰিছো আমি কি হৈছে যে কমিউনিটি পাৰ্টিসিপেশনৰ কথা কোৱা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কথা কৈছিল যে ক্লাছৰুম ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব লাগে লগতে সেপাৰেট টয়লেট থাকিব লাগে ফৰ বয়জ এণ্ড গাৰ্লছ ড্ৰিংকিং ৱাটাৰ ফেচিলিটি থাকিব লাগে এইবিলাক কথা আমি গম পালো লগতে টিচাৰ ৰিক্ৰুটমেন্ট হৈছিল এছএছএৰ থ্ৰুদি ইমান বেছি টিচাৰ ৰিক্ৰুটমেন্ট হৈছিল আমি সেইখিনি গম পাওঁ কন্ট্ৰেকচুৱেল টিচাৰ বহুখিনি যথেষ্টখিনি এছএছএৰ আন্ডাৰত ৰিক্ৰুটমেন্ট হৈছিল ঠিক আছে সো কিয় কৰা হৈছিল টু ৰিডিউস পুপিল টিচাৰ ৰেশিও যেটো আমাৰ পিটিআৰ আছে পিটিআৰ ৰিডিউস কৰাৰ কাৰণে এই টিচাৰ ৰিক্ৰুটমেন্ট বিলাক হৈছিল নেক্সট যদি আমি কওঁ যে ইনক্লুসিভ এডুকেশ্যনে কি বুজায় যে সকলোকে সাঙুৰি ষ্টুডেণ্টখিনি ডিফাৰেণ্টলি এবলড হ'ব পাৰে বেলেগ বেলেগ ডাইভাৰ্স বেকগ্ৰাউণ্ডৰ হ'ব পাৰে ফিজিক্যাল তাহাঁতৰ ডিজেবিলিটিজ থাকিব পাৰে বাট সকলোকে এটা ঠাইত আনাটো সকলোকে একে ক্লাছৰুমত আনাটো সেয়া হৈছে ইনক্লুসিভ এডুকেশ্যন আৰু এছএছএৰ এইমটো এছএছএৰ ৰাস্তাটো আছিল সকলোকে একেলগে সাঙুৰি একে ঠাইত আনিম আমি আৰু ক্লাছৰুমসমূহ স্কুলৰ বিল্ডিংসমূহ ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ এই ধৰণে ডিজাইন কৰা হ'ব যাতে সকলোৱে ডিফাৰেণ্টলি এবলড হ'লেও সেই ক্লাছৰুমটো এক্সেছ কৰিব পাৰে এইটো আছিল এছএছএৰ মিছন তাৰ মাজত এটা ৱৰ্ড সোমাই গৈছে CWSN মানে হৈছে চাইল্ড উইথ স্পেচিয়েল নিডছ
চাইল্ড উইথ স্পেচিয়েল নিডছ বুলি কি বুজাইছে যে যাক বিশেষ কিছুমান প্ৰয়োজন আছে এতিয়া ডিফাৰেণ্টলি এবল যদি হয় তাক কিছুমান বিশেষ প্ৰয়োজন থাকিব ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰয়োজন থাকিব পাৰে বা মৰেল সাপোৰ্ট লাগিব পাৰে দ্যাট ইজ চাইল্ড উইথ স্পেচিয়েল নিডছ অৰ CWSN SSA গাৰ্লছ এডুকেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল কাৰণ আমি চাইছো যে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এষ্টাব্লিছ কৰা হৈছিল 2004 চনত কেতিয়া কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এষ্টাব্লিছ কৰিছিল ইয়া সুধিব পাৰে দ্যাট ইজ 2004 লগতে SSA আছিল সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম তাৰমানে এতিয়া দুটা টাইপ অফ স্কিম থাকে সেন্ট্ৰেলি স্পন্সৰ্ড আৰু সেন্ট্ৰেল সেক্টৰ স্কিম বুলি ক'লে গোটেই পইচাখিনি সেন্ট্ৰেল গভৰ্ণমেণ্টে দিব বাট সেন্ট্ৰেলি স্পন্সৰ্ড বুলি ক'লে মেজৰ পইচা সেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে কিছু অংশ ষ্টেট গভৰ্ণমেণ্টেও দিব লাগিব দ্যাট ইজ সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হৈ গ'ল তাৰ পিছত আমি এইটোৰ বিষয়ে কথা পাতিলো যে SSA আৰু RTE এক্টখনৰ প্ৰভিজনসমূহ ইমপ্লিমেন্ট কৰিবলৈ SSA ৰ সহায় লোৱা হ'ল প্ৰভিজন কি আছিল ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন আছিল নো ডিটেনশন পলিচি যেহেতু RTE এক্টখন ইমপ্লিমেন্ট কৰিবলৈ SSA সহায় লোৱা হ'ল আমি RTE এক্টৰ চেপ্টাৰটোত পঢ়িছো যে RTE এক্টৰ মতে নো ডিটেনশন কাকো আমি ফেইল কৰাব নোৱাৰো সেই কাৰণে SSA ৰ আন্ডাৰত যিসমূহ এডুকেশ্যন দিয়া হ'ল যিসমূহ স্কুল চলিল আমি তাত কি দেখিছো নো ডিটেনশন পলিচি ক্লাছ 8 লৈকে কাকো ফেইল কৰোৱা হোৱা নাছিল ঠিক আছে তাৰ পিছত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে চাইল্ড ফ্ৰেণ্ডলি হ'ব লাগে ফিয়াৰ ফ্ৰী কোনো ধৰণৰ পানিশমেন্টৰ তাত ব্যৱস্থা নাছিল পানিশমেন্ট দিব নোৱাৰে প্ৰহিবিশন আছিল আৰু লগতে 25% ৰিজাৰ্ভেশনৰ কথা কোৱা হৈছিল প্ৰাইভেট আনএইডেড স্কুলসমূহত ঠিক আছে এই পইণ্টছখিনি হয়তো কিছু ইমপ্লিমেন্ট হোৱাও নাই বাট ষ্টিল এইখিনি কথা যেহেতু কোৱা হৈছিল আমি জানিব লাগিব কিমান পাৰ্চেন্ট ৰিজাৰ্ভেশন 25% ৰিজাৰ্ভেশন এতিয়া প্ৰশ্ন হ'ল যে আজিৰ দিনত SSA আছে নে নাই আজিৰ দিনত 2018 চনত SSA মাৰ্জ কৰি ফেলে কি কৰা হ'ল SSA মানে সৰ্ব শিক্ষা অভিযান এলিমেন্টাৰীৰ কাৰণে RMSA ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান সেকেন্ডাৰী এডুকেশ্যনৰ কাৰণে মানে 9 10 11 12 আৰু টিচাৰ এডুকেশ্যন ঠিক আছে যি টিচাৰ ট্ৰেইনিং হয় টিচাৰ এডুকেশ্যন হয় গোটেইখিনি মাৰ্জ কৰি এটা আমব্ৰেলাৰ ভিতৰত এটা ছাতিৰ ভিতৰত গোটেইখিনি আনা হ'ল আৰু যাৰ নাম হৈছে সমগ্ৰ শিক্ষা অভিযান ঠিক আছে বৰ্তমান SSA বুলি ক'লে আমি সৰ্ব শিক্ষা অভিযান নুবুজি কি বুজো সমগ্ৰ শিক্ষা অভিযান কেতিয়া মাৰ্জ কৰিছিল 2018 চনত বাৰে বাৰে প্ৰশ্ন আহে সমগ্ৰ শিক্ষা অভিযান বনাওঁতে কাক মাৰ্জ কৰিছিল SSA RMSA আৰু লগতে টিচাৰ এডুকেশ্যনক মাৰ্জ কৰিছিল সো দিস ইজ অল এবাউট SSA ইয়াৰ বাহিৰে SSA প্ৰশ্ন নাহে আমি নেক্সট চেপ্টাৰলৈকে যাম দ্যাট ইজ আৱাৰ RMSA ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ক্লিয়াৰ হৈ গ'ল তো SSA সাকসেসফুল হয় নে নহয় SSA was very much successful SSA আমি কিমান নাম শুনিছো কিমান হাজাৰ হাজাৰ টিচাৰ ৰিক্ৰুটমেন্ট হৈছে স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ SSA আন্ডাৰত ডেভেলপ হৈছে সো SSA was successful এলিমেন্টাৰী এডুকেশ্যন প্ৰভাইড কৰোতে SSA সাকসেসফুল হৈছিল আৰু কৰিব লগা থাকিব বাট মোৰ অৰ লেছ ইট was successful সো যেতিয়া মানুহে এজনে স্কুটি এখন কিনে তাৰ পিছত নেক্সট সপোন দেখে যে গাড়ী এখন কিনিব লাগে এতিয়া বাইক এখন কিনাৰ পিছত ঠিক সেই ধৰণে যেতিয়া SSA সাকসেসফুল হ'ল এলিমেন্টাৰী এডুকেশ্যনৰ ক্ষেত্ৰত ইউনিভাৰ্সেলাইজেশ্যন এক্সেস আনাৰ ক্ষেত্ৰত যেতিয়া সাকসেসফুল হ'ল চৰকাৰে ভাবিলে এবাৰ আমি টাৰ্গেট কৰিম সেকেন্ডাৰী এডুকেশ্যন ঠিক আছে সেকেন্ডাৰী এডুকেশ্যন এবাৰ আমি ইউনিভাৰ্সেল কৰিব লাগে সকলোৱে যাতে সেকেন্ডাৰী এডুকেশ্যন ল'ব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে সেই কাৰণে 2009 চনত নতুন এখন মিশন লৈ অহা হ'ল দ্যাট ইজ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ফৰ সেকেন্ডাৰী এডুকেশ্যন ঠিক আছে সো RMSA কেতিয়া আনা হৈছিল 2009 চনত আনা হৈছিল SSA কেতিয়া 2001 পৰা 2009 লৈকে SSA চলিল তাৰ পিছতো SSA চলি থাকিব কিন্তু চৰকাৰে আৰু ডাঙৰ সপোন দেখিল RMSA লৈ আহিল যেতিয়া SSA আছিল আমি আলোচনা কৰিছো প্ৰধানমন্ত্ৰী কোন আছিল সেইখিনি সময়ত প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী RMSA ৰ সময়ত প্ৰধানমন্ত্ৰী কোন আছিল প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং একে MHRD মিনিষ্ট্ৰী অফ হিউমেন ৰিসোৰ্স এণ্ড ডেভেলপমেন্টৰ আন্ডাৰত এই RMSA স্কিমখন আহিল SSA যেনেকৈ ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যনৰ কথা কয় RMSA কিহৰ কথা কয় ইউনিভাৰ্সেলাইজেশ্যন অফ সেকেন্ডাৰী এডুকেশ্যনৰ কথা কয় SSA সাঙুৰি লয় কিমানৰ পৰা 6 ৰ পৰা 14 বছৰলৈকে শিশুখিনিক 14 বছৰত সি ক্লাছ 8 পাছ কৰিলে এতিয়া শিশুখিনি ক'ত যাব 14 ৰ পৰা 18 বছৰলৈকে শিশুখিনি এতিয়া আহিব লাগিব RMSA ৰ আন্ডাৰত ক্লাছ 9 10 11 আৰু 12 ঠিক আছে তো এইটো প্ৰশ্ন আহিব পাৰে যে RMSA যেতিয়া লঞ্চ কৰিছিল ইউনিভাৰ্সেল এক্সেস টু সেকেন্ডাৰী এডুকেশ্যনৰ টাৰ্গেট কিমান ৰাখা হৈছিল টাৰ্গেট ৰাখা হৈছিল
চন 2009 চনত RMS লঞ্চ কৰিছে তেতিয়াই টাৰ্গেট ৰাখিছে যে 2017 চনৰ ভিতৰত প্ৰত্যেকজন শিশুৱে সেকেন্ডাৰী এডুকেশ্যনত এনৰল হ'ব লাগে এডমিশন ল'ব লাগে 2017 চন বা প্ৰশ্ন এনেকৈ দিব পাৰে যে বাই দ্য এণ্ড অফ 12 5 ইয়াৰ প্লেন আগত বৰ্তমানটো 5 ইয়াৰ প্লেন নাই নীতি আয়োগ অহাৰ পৰা তাৰ আগত কি আছিল আমাৰ প্লেনিং কমিশ্যন আছিল 5 ইয়াৰ প্লেন আছিল তাৰে যেটো 12 নম্বৰ 5 ইয়াৰ প্লেন আছিল তাৰে বাই দ্য এণ্ড অফ 5 ইয়াৰ প্লেন মানে 2017 চনৰ ভিতৰত ইউনিভাৰ্সেল এক্সেস টু সেকেন্ডাৰী এডুকেশ্যন হ'ব বুলি RMS এৰ টাৰ্গেট আছিল সেইখিনি কথা মনত ৰাখিব লাগিব সো RMS এ কি কৰিলে নতুন স্কুল কনস্ট্ৰাক্ট কৰিলে এডিশনাল ক্লাছৰুম সায়েন্স ল্যাবৰেটৰী সেকেন্ডাৰী স্কুল বিলাক এটা দেখিবলৈ পাওঁ আমি তাত সায়েন্স ল্যাবৰেটৰী আছে RMS এৰ পৰা ফান্ডিং আহিছিল কম্পিউটাৰ ৰুম লাইব্ৰেৰী আৰ্ট এণ্ড ক্ৰাফট ৰুম সেপাৰেট টয়লেট ফৰ গাৰ্লছ এণ্ড বয়জ SSA এলিমেন্টাৰীত RMS এ সেকেন্ডাৰী ড্ৰিংকিং ওয়াটাৰ ফেসিলিটি আৰু কিছুমান সিলেক্টেড ঠাইত ৰেসিডেন্সিয়েল হোস্টেল নিৰ্মাণৰ কামো RMS এ কৰিলে RMS এ ৰিমোট লোকেশন বিলাকত ৰুৰাল এৰিয়াত স্কুল এস্টাব্লিশ কৰাত সফল হল জেন্ডাৰ গেপ ৰিডিউস কৰাত সফল হল জেন্ডাৰ গেপ কেনেকৈ ৰিডিউস কৰিব নতুন স্কুল আহিব স্কুল গাঁৱলৈ যাব তেতিয়া কি হ'ব বেছিকে যুৱতী সকলে ছোৱালীখিনিয়ে এডমিশন ল'ব গাৰ্লছ এডমিশন যেৰে গাৰ্লছৰ এনৰোলমেন্ট বাঢ়িব জেন্ডাৰ গেপ নিজে কমিব ঠিক আছে সায়েন্স আৰু ICT ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি এইবিলাকৰ এডুকেশ্যনত গুৰুত্ব আৰোপ কৰা হল ঠিক আছে তাৰ পিছত ফাইনালি আমিটো অলপ আগত ডিসকাস কৰিলো বৰ্তমান RMS আছে নে নাই যেনেকৈ আমাৰ SSA নাইকিয়া হৈছে ঠিক সেইদৰে RMS কো সমগ্ৰ শিক্ষা অভিযানৰ আন্ডাৰত একেলগে কি কৰি লোৱা হল মাৰ্জ কৰি দিয়া হল SSA RMS আৰু টিচাৰ এডুকেশ্যনক সমগ্ৰ শিক্ষা অভিযানৰ আন্ডাৰত 2018 চনত মাৰ্জ কৰি দিয়া হল সো এইখিনি আছিল RMS এটা সৰু চেপ্টাৰ হয় ইমান এটা ডাঙৰ চেপ্টাৰ নহয় RMS এৰ ওপৰত পঢ়িবলগীয়া আমাৰ ইমানখিনি সো বেসিক্যালি যদি ক্লাছসমূহ কৰি ভাল লাগিছে কমেন্ট এটা দি থৈ যাব নেক্সট সপ্তাহৰ পৰা আমি মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী নতুবা ইণ্ডিয়ান পলিটি এই দুটা সাবজেক্টৰ যিকোনো এটা আৰম্ভ কৰিম আৰু গোটেইখিনি আমি শেষ কৰিম যদি তোমালোকৰ সাপোৰ্ট থাকে সো হিষ্ট্ৰী আৰম্ভ কৰিম নে পলিটি আৰম্ভ কৰিম কমেন্ট সেকশনত জনাবা এই দুটাৰ এটা আমি আৰম্ভ কৰিম আৰু শেষ কৰিম একেলগে ঠিক আছে পলিটি যদি আৰম্ভ কৰো পলিটি আমি শেষ কৰি দিম 5টা মান ভিডিঅত সেই পলিটিখিনি অকল বিএড এন্ট্ৰেন্সত যে কামত আহিব এনেকুৱা নহয় পিছত আসাম টেট দিবা এডিআৰই দিবা যিকোনো পৰীক্ষা দিয়া ওৱান ডে এক্সাম বোৰৰ কথা কৈছো APSC ৰ কথা কোৱা নাই সবতে কামত আহিব সো নেক্সট আমি হিষ্ট্ৰী বা পলিটি আৰম্ভ কৰিম কি আৰম্ভ কৰিম কবা গাইডবুকখন ল'ব বিচাৰিলে হোৱাটসএপ কৰিবা লগতে চেনেলটো বা ভিডিঅ'সমূহ অকনমান শ্বেয়াৰ কৰি দিবা যাতে নতুন ভিউৱাৰ্ছ জয়েন হয় ক্লাছসমূহ কৰিও ভাল লাগিব তেতিয়া থ্যাংক ইউ সো মাচ পুনৰ লগ পাম নেক্সট ক্লাছত এটা নতুন টপিকৰ সৈতে